বেৰে স্নেহৰ ভগিনী বিয়া পাতি বসুদেৱৰ লগত আগবঢ়াই থবলৈ গৈছিলোঁ। হঠাৎ দৈৱবাণীৰ পৰা তেনামেট্টুৰ জাননী পাই যি কাৰ্য সাধন কৰিব খুজিছিলোঁ তাতো বসুদেৱে ব্যাঘাত জন্মালে। বৰ্তমান দৈৱকীৰ বিবাহৰ এবছৰ পূৰ্ণ প্ৰায় আৰু গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ দৈৱকীৰ বোলে এটি পুত্ৰ সন্তান জন্ম হৈছে। যদি বসুদেৱে পুত্ৰৰ স্নেহ পাশত আবদ্ধ হৈ পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগ কৰে তেতিয়া কি কৰা হ'ব কালকেতু? চিন্তা নাই যুৱৰাজ। যদি বসুদেৱে পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগ কৰি ঈশ্বৰে পুত্ৰ সমৰ্পণ নকৰে তেন্তে দুয়োকে হাতে গলে বান্ধি আনি স্থান দিম অন্ধকাৰ লৌহ কাৰাগাৰে আৰু সেই সন্তানক হীনতাচাৰে চিৰ বিদায় দিব লাগিব। যুৱৰাজ আদেশ কৰক, যাওঁ মই অনুসন্ধানৰে হাতত। যোৱা কালকেতু। বসুদেৱ, আমার প্রথম সন্তানটি তুমি গ্রহণ করা। বসুদেৱ, রাজা, তুমি ইমান মহান, রাজা, ইমান ত্যাগী। রাজা, মহান আর ত্যাগী আমি নহ কদাপি। ত্যাগ বা মহত্ব আমার একোৱেই নাই। যিসকলে অনাহাৰ অনিদ্ৰাই জীৱন পাঠ কৰি ত্যাগ ধৰ্ম বেদ পুৰাণ আদি সঞ্চিত কৰি ৰাখিছে তেওঁলোকেহে মহান আৰু ত্যাগী পুৰুষ। উপদেশতকৈ আদৰ্শহে মহান। দিয়া ৰাজা, দিয়া বসুদেৱ, তোমাৰ প্ৰথম সন্তান দিয়া। ৰাজা, কালকেতু। ৰাজা, প্ৰথম, দ্বিতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, অষ্টম। বসুদেৱ, ই তোমাৰ প্ৰথম সন্তান। ৰাজা, এই দৈৱবাণীয়ে ঘোষণা কৰাৰ মতে এই অষ্টম সন্তানহে মোৰ প্ৰাণবৈৰী। লৈ যোৱা বসুদেৱ। দিয়া তোমাৰ এই প্ৰথম সন্তানৰ মোৰ আৱশ্যক নাই। লৈ যোৱা। ভাল ৰাজা, আমি এতিয়া বিদায়হে মাগিছো। হয়, আৰু শুনা, ৰাজা, অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে ৰাজা, লৈ আহিবা মোৰ ওচৰলৈ। এতিয়া যোৱা। ভাল ৰাজা। কালকেতু, যুৱৰাজ, ওই আজি মই নিশ্চিন্ত হলো। চিন্তার প্রয়োজন নাই কালকেতু। যুৱৰাজ, ফুর্তি করা, ঘোড়ার ব্যবস্থা করা। ভাল মাত্ৰ সেই নৰ্তকীগণক
মোৰ মনত আজি অপাৰ আনন্দ। ভাবিছিলো বসুদেৱে পুত্ৰৰ স্নেহ পাশত আবদ্ধ হৈ পূৰ্বৰ সেই প্ৰতিশ্ৰুতি ভংগ কৰিব, কিন্তু বৰ্তমানে যি দেখিলো বসুদেৱ যথাৰ্থ সত্যবাদী আৰু মহৎ লোক। সেইবাবেই কালকেতু তেওঁৰেই মই প্ৰথম সন্তানটি ঘূৰাই দিলো। বৰ্তমান মই নিশ্চিন্ত কালকেতু, চিন্তাৰ প্ৰয়োজন নাই। ফূৰ্তি কৰা কালকেতু, ফুৰাৰ ব্যৱস্থা কৰা আৰু মাতি অনা। সেই নাটকি গৰাকীয়া দিয়া মোৰ মনত আজি অপাৰ আনন্দ, অপাৰ যুবরাজ! দিয়া। যুবরাজ! যুবরাজ! দিয়া। মধুর মুরলী বাজে ওই বাজে মোৰ মনত আজি অপাৰ আনন্দ। মুরলী বাজে রঞ্জন গুঞ্জন কোকিলার কুঞ্জন, রঞ্জন গুঞ্জন কোকিলার কুঞ্জন, রুনু ঝুনু বাজে রে মধুর মধুর মুরলী বাজে বাজে রে মধুর মধুর মুরলী বাজে বাজে রে। দিয়া কালকেতু, ফুৰা দিয়া। মোৰ মনত আজি অপাৰ আনন্দ। মধুর মধুর মুরলী বাজে বাজে রে মধুর মধুর নাটকীসকল বাজে বাজে রে। কোন হেরো কংস কি লাগি ভরস্তে আইলি, খুন হেরো কংস কি লাগি ভরস্তে আইলি, সংসার সমুদ্রে পরিতলে গইলি, অন্ধরূপে পৰি ৰৈলি, অদূৰত কাৰোবাৰ সুললিত কণ্ঠধ্বনি ভাহি আহিছে। কি লাগে কাৰ কণ্ঠস্বৰ সেয়া? কালকেতু, যুবরাজ!
তুমি যোৱা অনুসন্ধান কৰা। ভাল যুৱৰাজ। সোণেৰো কংসত কি লাগি ভাৰস্তে আইলি সংসাৰ সমুদ্ৰে তলে ইমান সুললিত কণ্ঠৰে কোনে গাই সেই গীত? ৰৈলি সোণেৰো যুৱৰাজ। আকাশে বতাহে কি লাগি গছে লতাই সকলোৱে কৰে আজি কংসক উপহাস। মজিৰলিৰ ভুলয়তী ইমান সহজ নহয় কংসৰ মৰণ। মায়াৰ বেহা কৰিলি যুৱৰাজ। মায়াৰ বেহা দেৱৰীখি নাৰদ আমাৰ ফালে আহিব লাগিছে। হা? দেৱঋষি আহক দেৱঋষি, আসন গ্ৰহণ কৰি কৃতাৰ্থ কৰক দেৱঋষি। দীর্ঘজীবী হওয়া কণ্ঠ, দীর্ঘজীবী হওয়া। ওই কেনে কথা কংস, নাচ গানত মত্ত হৈ নাচ গানত মত্ত হৈ তুমি তোমাৰ নিজস্ব পাহৰি পেলাইছা কিয়? উৰুৱাই দিছা কিয় কংস? দৈৱকীৰ বাকী বিয়াৰ দৈৱবাণীৰ কথা দৈৱবাণী নাৰায়ণ উলংঘা কৰা নাই দেৱঋষি। প্ৰতি মুহূৰ্ততে সতৰ্ক মই সেই দৈৱবাণীৰ প্ৰতি। নাৰায়ণ নাৰায়ণ। বাৰু কংস, দেৱঋষি এটা কথা কোৱাচোন, অলপ আগতে যে বসুদেৱে এটি পুত্ৰ সন্তান লৈ আহিছিল, তাক তুমি কি কৰিলা কংস? পুনৰ বসুদেৱক ঘূৰাই দিলো দেৱঋষি। অ কিয়? দেৱঋষি সি দৈৱকীৰ প্ৰথম সন্তান আৰু দৈৱবাণীয়ে ঘোষণা কৰাৰ মতে দৈৱকীৰ অষ্টম সন্তানে মোৰ প্ৰাণবৈৰী। সেইবাবেই তেওঁৰ এই প্ৰথম সন্তানটি মই তেওঁক ঘূৰাই দিলো দেৱঋষি। আহ 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 ও তুমি যে কি মূৰ্খ! চলনা দেৱতাৰ চলনা বুজিবৰ সাধ্য ক'ত তোমাৰ? নাৰায়ণ, দেৱতাৰ চলনাত যাক তুমি আজি প্ৰথম বুলি ভাবিছা, সিটো অষ্টমো হ'ব পাৰে। কেনেকৈ দেৱঋষি? শুনা কংস, দেৱতাৰ গণনা নিৰ্ণয় কৰাটো ইমান সহজ নহয়। দেৱতাৰ গণনা মনুষ্যৰ গণনাতকৈ বহুত পৃথক। শুনা কংস, দেৱতাৰ গণনা মতে প্ৰথমৰ পৰা গণনা কৰিলে প্ৰথম, দ্বিতীয়, তৃতীয়, যেনেকৈ অষ্টমে অষ্টম হয়, ঠিক তেনেকৈ বিপৰীতে গণনা কৰিলে অষ্টম অষ্টম। প্ৰথমে কিন্তু অষ্টম হ'ব, তেনেকৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ সকলোতো অষ্টম হ'ব পাৰে। এতিয়া উপায় দেৱঋষি? উপায় শুনিলা? আৰু বঢ়াই দিব লাগে কংসৰ পাপৰ পূজা।
দৈৱকীৰ গৰ্ভজাত সকলো সন্তান কংসৰ দ্বাৰাই বধ কৰা হওক। ভোজৰাজ, উপায় শুনা ভোজৰাজ, বসুদেৱ দৈৱকীক বন্দী কৰি ৰাখা তুমি তোমাৰ লৌহ কাৰাগাৰ। বসুদেৱক কেৱল বন্দী কৰি ৰখাই নহয়, হাতে ভৰিয়ে বান্ধি বুকুত শিল দি থবা। আৰু দৈৱকীৰ গৰ্ভজাত সকলো সন্তান জন্ম হোৱা মাত্ৰেই এটি এটিকৈ তুমি শিলত আচাৰি বধ কৰিবা। শুনা ভোজৰাজ, দৈৱকীৰ গৰ্ভজাত সকলো সন্তানেই কেৱল তোমাৰ প্ৰধান শত্ৰু নহয়। ভোজৰাজ, মথুৰাৰ প্ৰজা, এই মথুৰাৰ প্ৰজাও তোমাৰ প্ৰধান শত্ৰু। আৰু শুনা, তোমাৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেন কিন্তু তোমাৰ চিৰশত্ৰু। শুনা কংস, তুমি তোমাৰ পিতাৰ পৰা ৰাজদণ্ড কাঢ়ি লোৱা আৰু তুমি নিজেই ৰাজদণ্ড গ্ৰহণ কৰা আৰু পিতৃ পিতা উগ্ৰসেনক বন্দী কৰি ৰাখা লৌহ কাৰাগাৰে। তোমাৰ কিন্তু নিষ্কণ্টকৰ শেষ উপায় ভোজৰাজ, এই তোমাৰ নিষ্কণ্টকৰ শেষ উপায়, অন্যথা তোমাৰ কিন্তু মৃত্যু অনিবাৰ্য। নাৰায়ণ, মই এতিয়া বিদায়হে মাগিলো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কালকেতু যুবরাজ, শুনিলা নহয়, দেৱৰ ঋষিৰ সমস্ত বৃত্তান্ত, শত্ৰু সকলো শত্ৰুবোৰ মৃত্যু মোৰ নাই গুৰুজন। কালকেতু যুবরাজ, গুৰুৱা বিজুলী বেখেৰে তীক্ষ্ণ তৰুৱা, বলিয়া হাতী বেৰি দিয়া মথুৰাৰ প্ৰজাসাগৰত অঘা পকা ধেনুকা পৰম্বা আদিক লগত লৈ সৃষ্টি কৰা মথুৰাত তাণ্ডৱ লীলা হত্যা লীলা কৰা সমাধান, ছিন্নহীন কৰ দিয়া পৰ্বত পাহাৰ, ৰক্ত ৰঙাই সৃষ্টি হওক আকাশ প্লাৱন। বসুদেৱ দৈৱকীক বন্দী কৰি আনি স্থান দিয়া অন্ধকাৰ লৌহ কাৰাগাৰত বুজি উঠক। মথুৰাৰ সকলো প্ৰজাই কংসৰ পৰাক্ৰম, কংসৰ শক্তি, কংসৰ ক্ষমতা কিমান ভাল যোৱা কাৰকেতু।